দাদা कांग्रेस जिंदाबाद कांग्रेस जिंदाबाद रेहानुद्दीन जिंदाबाद अब्दुल रहमान जिंदाबाद नूर अहमद जिंदाबाद আমার সবার কাম এইমাত্র নির্বাচনী কমিটির সভাপতি জনাব আব্দুল কালাম সাহাবক এখন ফুলাম গামছার আদরিবলৈ মই অনুৰোধ জনাইছো আমার গোপালনগর মন্ডল কংগ্রেসের সভাপতি জনাব নাসিরউদ্দিন আহমদ সাহেব উক্ত প্রস্তাবনা সমর্থন করল আজির সভাত উপস্থিত আমার বিন্নাকান্দি ব্লক কংগ্রেসের সম্মানীয় সভাপতি জনাব আজির সভাত উপস্থিত আমার মাঝে উপস্থিত সেইকাৰণে মই আজি আজমল সাহেবৰ ঘৰৰ ওচৰত মিটিং দিছো আৰু হাজাৰ হাজাৰ মানুহ হৈছে মিটিংত এই বিচাৰটো দিবৰ কাৰণে আহিছো যে তেওঁলোকে যদি ইউডিএফ দলে সন্মান পাইছে এই বিন্নাকান্দি আৰু পুৰণা যমুনামুখ সমষ্টিৰ আৰু হুজাই জিলাৰ মানুহৰ কাৰণে সন্মান পাইছে গতিকে এই সন্মান তেওঁলোকে অটুট ৰাখিব পৰা নাই তেওঁলোকৰ বক্তব্য আৰু কৰ্মকাণ্ডই ইউডিএফ দলক গোটেই অসমীয়া সমাজ তথা মুছলমান সমাজৰ লজ্জিত হৈছে গতিকে আমি ভাবো যে আৰু এতিয়া আৰু মানে ইউডিএফ দলক মানুহে মুছলমান মানুহে কেতিয়াও সমৰ্থন কৰে নকৰে কাৰণ বহুত দিন আগৰ পৰা বিপৰীত আপোনালোকে দেখা পাইছে যিটো ৰিজাল্ট এতিয়া হুজাই জিলাৰ আৰু বিভিন্ন অসমত গোটেই কেইটা মানে ডিষ্ট্ৰিক্টত আপোনালোকে চাব যে সংখ্যালঘু সমাজে এতিয়া ইউডিএফ বৰ্জন কৰাৰ সময় হৈ গৈছে আৰু বৰ্জন কৰিবই আমি আশা ৰাখিছো হয় হয় মই ইউডিএফৰ যিসকল কৰ্মী আছে মই কৰ্মী আৰু নেতাসকলক মই ধন্যবাদ দিছো তেওঁলোকে জিলা অফিচ যিটো ইউডিএফৰ জিলা অফিচত আহি আকবৰ আলী মুৰ্দাবাদ দিছে জিলা অফিচত আহি জিলা অফিচ যিটো আছে এইটো অফিচত আহি মানে তেওঁলোকে আকবৰ আলী মুৰ্দাবাদ আৰু জিলা সভাপতি মুৰ্দাবাদ তেওঁলোকৰ কথা হ'ল ইউডিএফ এতিয়া বংগ ঘোষণা কৰিব লাগে তেওঁলোকে আৰু মানে ইউডিএফ নকৰে তেওঁলোকৰ মানে যিসকল নেতাকৰ্মী আছে চব আহি মানে সেইটো কাৰণে মানে মই এই সকল নেতাকৰ্মীক মই ইউডিএফৰ নেতাকৰ্মীসকলক ধন্যবাদ দিছো যে তেওঁলোকৰ মামনিসকলক গালি দিয়া হৈছে কি ক'লে উদীয়মান যুৱ নেতা বহুত দিনৰ পৰা কংগ্ৰেছ কৰি আছে একদম সৰুৰ পৰা একদম এনএছইউ কৰি আছে গতিকে এনএছইউ কৰা এজন মানে সৰু ল'ৰা আজি যুৱ কংগ্ৰেছ কৰি আছে তেওঁ মানে ভাৰতবৰ্ষৰ যিমান কেইখন মানে য'ত জেগাত আছে কংগ্ৰেছৰ নেতৃত্বত যিবিলাক আন্দোলন হয় আন্দোলনত আপোনালোকে ভিডিঅ'বিলাক চালে দেখিব আগে ভাগে থাকে আৰু কংগ্ৰেছ দলৰ এটা নিয়ম হ'ল নতুন প্ৰজন্ম উঠাই অনা মই ভাবিছোঁ যে আমি এটা আমাৰ নেক্সট জেনেৰেশ্যন আমাৰ আছিল আমাৰ তেখেতসকলে মানে নেতৃত্ব দিছিল ইয়াৰ পিছত আমি আহিছোঁ আমাৰ পিছত এটা নেতৃত্ব উঠাই আনিব লাগিব যাতে জেনেৰেশ্যন ৱাইজ নেতৃত্ব উঠি আহে গতিকে আমি ভাবোঁ যে নতুন প্ৰজন্মৰ এই ডেকা ল'ৰাজনক এই যুৱকজনক আমাৰ ৰাইজে বিপুল সমৰ্থন জনাব আৰু আমি আগন্তুক দিনত যিটো নিৰ্বাচন হৈ আছে ৭ তাৰিখে ৪টা জিলা পৰিষদ আমি জিকিম আমাৰ ফাইটটো হ'ল বিভিন্ন জেগাত বিভিন্ন ধৰণৰ বিন্নাকান্দি সমষ্টিত চাওক এটা জেগাত ক'ৰবাত ইউডিএফে ফাইট কৰিছে তেতিয়া তেওঁলোকে এজিপি বিজেপি তাতে সমৰ্থন কৰি দিছে তেওঁলোকৰ চব জেগাত তেওঁলোকৰ প্ৰাৰ্থী নাই আজি চাওক মানে ইয়াতে এজিপি আমাৰ ইউডিএফে ফাইট কৰি আছে আমাৰ লগত এজিপি একেবাৰে মৌন তাত যদি আপুনি চৌধুৰী বজাৰত যায় তাত ইউডিএফে ফাইট কৰি আছে তাত বিজেপি একেবাৰে মৌন এই এনেকা আমাৰ ৪টা জিলা পৰিষদত তেওঁলোকে কি কৰিছে টেকটিক্স ৱাইজ কৰিছে যে আমি যোনজন ষ্ট্ৰং কেণ্ডিডেটে মানে কংগ্ৰেছৰ লগত ফাইট কৰিব তেখেতসকলে লুকুৱাই হ'লে সমৰ্থন দিয়ে
নং বৰদায়ংগুচি গাঁও সদস্য পদৰ পৰা মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। কোন কোন আছে আপোনাৰ প্ৰতিদ্বন্দ্বী কোন কোন আছে? এজন মহিলা আছে, এজন পুৰুষ আছে। কিয় নিৰ্বাচন কৰিলে? ৰাইজৰ বহুতো স্বাৰ্থ মই আগত ৰাখি প্ৰতিদ্বন্দ্বিতা মই আগবঢ়াইছোঁ। কাৰণ কেনেকুৱা ধৰণৰ স্বাৰ্থ আছে, আমাৰ ৰাস্তা পদূলি হোৱা নাই, কিছুমান জিৰণি চৰা হোৱা নাই, বহুতো সমস্যা আছে আমাৰ 2 নং বৰদায়ংগুচি অঞ্চলত। আপুনি জয়লে সমস্যাবোৰ সমাধান কৰিব পাৰিব? পাৰিম, নিশ্চয় পাৰিম। কাৰণ আপোনালোকে বিপুল সঁহাৰি দেখা পাইছে মোৰ লগত। কিমান আপুনি কিমান বিশ্বাসী আছে আপোনাক ৰাইজে আঁকোৱালি ল'ব? বৰদায়ংগুচি অঞ্চলৰ লোকসকলে আপোনাক আঁকোৱালি ল'ব বুলি কিমান দৃঢ় বিশ্বাসী? দীৰ্ঘ বিশ্বাস আছে, কাৰণ মোৰ বিপুল সঁহাৰি আছে। আপোনালোকে নিশ্চয় দেখা পাইছে, আপোনালোকে গোটেইখিনি দেখাই পাইছে আপোনালোকে। কিয় আপুনি ওলাই আহিলে নিৰ্বাচন খেলিম বুলি? আপুনি যুৱ হৈ এগৰাকী যুৱ হৈ কিনে আপুনি কিয় ওলাই আহিলে? কাৰণ আগতেও মই এইবিলাক কৰিছিলোঁ, সমাজৰ হকে মই কাম কৰিছিলোঁ, আৰু এতিয়াও দেখা পাইছে আপোনালোকে কিমান মোৰ লগত আহিছে, সমাজৰ হকে আহিছোঁ। শেষত বৰদায়ংগুচি লোকসকলক আপুনি কি আহ্বান জনাব? মোৰ প্ৰতীক চিহ্ন হিচাপে সূৰ্যৰ ছবি, এই সূৰ্যৰ ছবিত যাতে মোক ভোট দি বিপুল ভোটত জয়যুক্ত কৰে। কোন প্ৰচাৰ চলাই গৈছে আপুনি? মোৰ 2 নম্বৰ ৱাৰ্ডত ঘৰ ঘৰ মই প্ৰচাৰ কৰিছোঁ, ঘৰে ঘৰে গৈছোঁ। 1005টা আছে, 1005টা। দুইজন আছে, আৰু এজন মহিলা আছে, এজন পুৰুষ আছে। প্ৰতিদ্বন্দ্বিতা মানে মোৰ এইবিলাক ফেক্টৰ নহয় মোৰ হিচাপত। কাৰণ আপোনালোকে নিশ্চয় দেখাই পাইছে বিপুল ভোটত মই জয় হোৱাটো নিশ্চিত।